তামুলপুৰ জিলাৰ বিপিএফ দলৰ উদ্যোগত বিটিচি চুক্তিৰ 22 সংখ্যক চুক্তি দিৱস উদযাপন কৰা হয়। তদুপলক্ষে আজি তামুলপুৰ জিলা কাৰ্যালয়ৰ প্ৰাংগণত ৰাষ্ট্ৰীয় পতাকা আৰু বিপিএফ দলৰ পতাকা উত্তোলন কৰে তামুলপুৰ জিলাৰ উপসভাপতি চীনাকান্ত বসুমতাৰীয়ে। শ্বহীদ তৰ্পণ আৰু মুকলি সভা অনুষ্ঠিত হয়। উপসভাপতি চীনাকান্ত বসুমতাৰীৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত উপস্থিত থাকে প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী, প্ৰাক্তন এম গণেশ কছাৰী, বনমালী বড়ো সহিতে দলৰ নেতা কৰ্মীসকল। সভাত বিটিচি চুক্তি দিৱসৰ তাৎপৰ্য বহলাই কয় প্ৰাক্তন এম বনমালী বড়োৱে। সভাত দলৰ কেন্দ্ৰীয় যুৱ নেতা জিতেন মোছাহাৰী, তামুলপুৰ জিলাৰ সাধাৰণ সম্পাদক চিন্তেশ্বৰ নাৰ্জাৰী, যুৱ শাখাৰ সভাপতি মনোজ ৰাভা প্ৰমুখ্যে জিলা কোষ, জাতি জনগোষ্ঠীৰ ভাতৃভগ্নী সংগঠনৰ নেতাসকল, ব্লক সমিতিৰ সদস্যসকলে উপস্থিত থাকে। লাৰ্জেষ্ট পাৰ্টি হয় বিপিএফ দল। যোৱা 2020 চনতো আমি 40টা সমষ্টিৰ ভিতৰত 17টা সমষ্টিতে আমি জিকিছিলোঁ কিন্তু তাত মানে বিজেপিয়ে 9টা সমষ্টিত জিকিছিল আৰু মানে ইউ পি পিলে মাত্ৰ 12টা সমষ্টিত জিকিছিল। কিন্তু নিয়মমতে আমাক মানে চৰকাৰ চলাব দিব লাগিছিল, যিয়ে নহওক দিয়া নাই। তথাপিও আজিৰ দিনটোত আমি বিপিএফ দলে বহুত শক্তিশালী। 2005, 10, 15 চনত যিটো শক্তি আছিল বিপিএফ দলৰ তাতকৈ বেছি আজি বিপিএফ দলৰ শক্তি বাঢ়িছে। আগন্তুক মানে এপ্ৰিল মাহত হ'বলগীয়া যিটো দৰং ওদালগুৰি সমষ্টি বা কোকৰাঝাৰ সমষ্টিত আমি বিপিএফ দলে এককভাৱে আমি প্ৰাৰ্থী প্ৰদান কৰিম আৰু দুয়োটা দলতে মানে সমষ্টিতে আমি বিপিএফ দল জিকাৰ কাৰণে আমি বহুত চেষ্টা কৰি আছোঁ। ৰাইজৰ সহায় সহযোগ লৈ ফালে আমি দুয়োটা সমষ্টিত জিকাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু বিটিচিত আগন্তুক সময়ত আমি উন্নয়নৰ কাম হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বতে আমি কৰিম। বৰ্তমানৰ যিটো চৰকাৰ, সেই মিছলীয়া চৰকাৰ, প্ৰমোদ বড়োৰ নেতৃত্ব চৰকাৰে আজি বিটিচিত একো উন্নয়ন কৰিব পৰা নাই। এওঁলোকে খালি 17 বছৰত হাগ্ৰামা মহিলাৰীক সমালোচনা কৰে, কিন্তু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই বনোৱা এছেম্বলি হল মানে এছেম্বলিত তেখেতসকলে আজি বিধান পৰিষদ এওঁলোকে চলায়। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বনোৱা মানে ছেক্ৰেটাৰিয়েট অফিচত বহি আজি চৰকাৰ চলাই আছে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বনোৱা যে মানে কলকাতাই হওক, দিল্লীয়ে হওক, গেষ্ট হাউচবিলাকত এওঁলোকে বিহু পাতে, এওঁলোকে বৈশাগু পাতে, সেই ধৰণৰ কথা। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীৰ দ্বাৰা মানে বনোৱা যিটো ৰাস্তা ঘাট দলং এইবিলাকেদি যায়, অহা যোৱা কৰে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সদায় সমালোচনা কৰে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াল বোলে একো কৰা নাই। আমি সেই 3টা বছৰ কাৰ্যকাল পাৰ হৈছে, প্ৰমোদ বড়ো ডাঙৰীয়া ডাঙৰ কাম কি কৰিছে আমিতো দেখা নাই। দলং এটা বনোৱা আমি দেখা নাই, ইউনিভাৰ্চিটি এটা বনোৱা আমি দেখা নাই, চেণ্ট্ৰেল ইউনিভাৰ্চিটি বনোৱাৰ কথা বৰমাত কয় এতিয়াও নাই। অৰ্গেনিক মানে এগ্ৰিকালচাৰ কলেজ বনাই বুলি কয়, সেইটোতো আমি দেখা নাই। ৰেল ডাবা বনোৱা মানে এটা কাৰখানা বনাব, এইবিলাকতো আমি দেখা নাই। গতিকে আজি প্ৰমোদ বড়ো মিছলীয়া, এওঁ মিছা কথা কয়, ৰাইজক উন্নয়নৰ কাৰণে কাম নকৰে। যোৱা নিৰ্বাচনত মানে ঘৰে ঘৰে চাকৰি দিয়া কথা, আজি বিটিচি চাকৰি দিব পৰা নাই। বিটিচি যিবিলাক ভেকেঞ্চি আছে সেইবিলাকৰ আজি বিটিচি বাহিৰৰ ল'ৰা ছোৱালী আহি পেলাই আজি চাকৰি কৰি আছে। আজি এওঁলোকে আজি চাকৰি দিব পৰা নাই। ৰাইজক প্ৰতিশ্ৰুতি দিয়া মতে 75,000কৈ পইচা দিয়া কথা, এইটো দিব পৰা নাই। আজি মানে যিবিলাক মাছ মাৰি খোৱা, যিবিলাক খৰি বিক্ৰী কৰি খোৱা, যিবিলাক দুখীয়া ৰাইজ আছিল তেখেতসকলক 5 লাখ টকাকৈ পইচা দি পেলাই উঠাই অনা কথা কৈছে। এই ধৰণৰ মিছা কথা কৈছে। বিটিআৰ বোলে মানে বহুত ডাঙৰ ৰিজন বোলে, ৰিজন বহুত বিটিচিকে ডাঙৰ, এই ধৰণৰ মিছা ভুৱা মানে কথা কৈছিল। আৰু তেখেতে কৈছিল ছুইজাৰলেণ্ড বনাম। ছুইজাৰলেণ্ড ক'ত? আজি ৰাস্তা ঠিকেছি যাবলগীয়া হয়, ফুলৰ বাগিচা ক'ত? একো নাই। গতিকে সেইবিলাক মিছলীয়া চৰকাৰক আমি উৎখাত কৰিব লাগিব আগন্তুক সময়ত। ইয়াৰ কাৰণে সকলো ৰাইজক অনুৰোধ কৰিছোঁ, হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফ দলক আগন্তুক যিটো নিৰ্বাচন হ'ব, লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত যাতে সকলো ৰাইজে বিনম্ৰভাৱে বিপিএফ দলক মানে ভোট দিয়ে। আমাৰ যিটো প্ৰাৰ্থী থাকিব লোকসভাত তেখেতসকলে যাতে ভোট দি পেলাই জিকাই নে, এইখিনি অনুৰোধ কৰিছোঁ। ধন্যবাদ। অফিচত বিটিচিৰ 22তম চুক্তি দিৱস আমি পালন কৰিছোঁ আৰু ইয়াৰ লগত আজি আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছে, আমাৰ দলীয় পতাকা উত্তোলন কৰা হৈছে, শ্বহীদ বেদী মাল্যাৰ্পণ কৰা হৈছে আৰু বিটিচি চুক্তি কেনেকৈ হৈছে ইয়াৰ বিষয়ে আলোচনা চক্ৰ চলি আছে বৰ্তমান। গতিকে আজি বিটিচিত বিভিন্ন জিলা, বিভিন্ন ব্লক কমিটি, বিভিন্ন প্ৰাইমাৰী কমিটিয়ে আমাৰ সেই বিটিচি চুক্তিক মানে দিনটো পালন কৰি আহিছে। গতিকে আমি ক'ব লাগিব, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত 7 বছৰ BLT আন্দোলন কৰাৰ পিছত আমি ৰাজ্য চৰকাৰ, ভাৰত চৰকাৰ BLTৰ মাজত
আলোচনা কৰি ফালে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে সেই BTC চুক্তি হৈছিল আৰু সেই BTC চুক্তি হোৱাৰ পিছত 2003 চনৰ ডিচেম্বৰ তাৰিখে BLTয়ে অস্ত্ৰ সম্বৰণ কৰিছিল আৰু তাৰে নেক্সট ডে মানে 2003 চনৰ ডিচেম্বৰৰ 7 তাৰিখে দেবাৰগাঁৱত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছত মানে ইণ্টাৰিম কাউন্সিল হাগ্ৰামা মহিলা ডাঙৰীয়াক চিফ হিচাপে লৈ 13 মহীয়া ইণ্টাৰিম কাউন্সিল মানে হাগ্ৰামা মহিলা ডাঙৰীয়াই নেতৃত্ব দিছিল চলাইছিল ইয়াৰ দ্বাৰা উন্নয়ন কৰিছিল তাৰপিছত 2005 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে BTCৰ নিৰ্বাচন হৈছিল আৰু সেই নিৰ্বাচনত হাগ্ৰামা মহিলাৰ নেতৃত্বতে আমি BTCখন মানে চলাইছিলোঁ আৰু এই হিচাপে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত 3টা কাৰ্যকাল আমি BTC আমি চলাইছিলোঁ আৰু তাৰপিছতে আমি BTC অঞ্চলত সামগ্ৰিকভাৱে উন্নয়নৰ কাম আমি কৰিছিলোঁ ৰাস্তা ঘাট জৰাজীৰ্ণ আছিল শিক্ষা অনুষ্ঠান বেয়া আছিল কৃষি দিশত উন্নয়ন কৰিব আমি পাৰিছোঁ আমাৰ স্বাস্থ্য দিশত উন্নয়ন কৰিব পাৰিছোঁ গতিকে সামগ্ৰিকভাৱে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি এই BTCখন উন্নয়ন কৰিছোঁ তামোলপুৰৰ পৰা আনন্দ ৰামচেৰীৰ ৰিপৰ্ট অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।